ক্ষীণ হ'বলগীয়া নহয় মই এবাৰ চাই গলো ডিপাৰ্টমেণ্টক মই কৈছো তেওঁলোকে এতিয়া এইটো ভাল কৰি ঠিক কৰি দিব গাৰ্ডৱাল লাগে কাৰণ এইটো দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰৰ মাজত পানী অহা যোৱা কৰাৰ এইটো একমাত্ৰ ৰাস্তা গতিকে যিমান ভাল কৰিব পৰা যায় সিমানে সুদৃঢ় হ'ব আমি চেষ্টা কৰিম আজি এতিয়া অৱশ্যে অলপ বৰষুণ দি আছে কিন্তু উজনিত বৰষুণ আৰু অৰুণাচলত বৰষুণ কমাৰ কাৰণে আমাৰ ফ্লাড সিচুৱেশ্যনটো যোৱাকালিৰ পৰা আজি ইম্প্ৰুভ অলপ আছে কিন্তু যদি আকৌ বৰষুণ বেছিকৈ হয় তেতিয়া পৰিৱেশটো কেনেকুৱা হয় ক'ব পৰা নাযায় কিন্তু মৰিগাঁওলৈকে ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ তললৈকে আহিছে গুৱাহাটীতো বিপদসীমাৰ লেভেলত বৈ আছে ওপৰতো নাই তলতো নাই যদি বৰষুণ বেছিকৈ নহয় তেতিয়ালে মই ভাবো যে 2-3 দিনৰ ভিতৰত পৰিৱেশটো ভাল হ'ব কিন্তু যদি বৰষুণ হয় তেতিয়া ক'ব পৰা নাযায় গতিকে আমি গোটেই পৰিস্থিতিটোৰ ওপৰত নজৰ ৰাখিছো ৰিলিফ বা ৰিহেবিলিটেশ্যন য'ত মথাউৰি মেৰামতি কৰিব লাগে গোটেই কামবিলাক আমি অব্যাহত ৰাখিছো অসমৰ ইয়াৰ স্থায়ী সমাধান এইটোৱে যে অৰুণাচল ভূটান বা চাইনা তাত কি হ'ব তাত অসম চৰকাৰৰ কোনো কণ্ট্ৰোল নাথাকে এইবাৰৰ গোটেই ঘটনাটো হ'ল যে অৰুণাচলত ক্লাউড ব্লাষ্ট হ'ল এতিয়া যিকোনো বেমাৰ তাৰ কাৰণটো আমি জানো কিন্তু কাৰণটো আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰো ভূটানৰ পাহাৰৰ পৰা পানী অহাটো অৰুণাচলৰ পৰা পানী অহাটো বা চাইনাৰ পৰা পানী অহাটো আমি ৰখাব নোৱাৰো কাৰণ ভূগোলটোৱে এনেকুৱা গতিকে ভূগোলৰ সৈতে আমি যুঁজি থাকিব লাগিব আৰু যিমান পাৰো আমি ইম্প্ৰুভ কৰিব লাগিব বছৰে বছৰে ইম্প্ৰুভো হৈ আছে আগতকৈ মানুহৰ দুখ যাতনা কমিছে কিন্তু একেবাৰে নোহোৱা হোৱা নাই আমি চেষ্টা কৰি থাকিব লাগিব ৰাইজে কৈছে যে এই পথটো বিমানবন্দৰৰ বিকল্প পথ এটা ঠিক কৰি দিম ৰাইজে গোটেইখিনি মোক লিখিও দিছে মই চাই দিম ঠিক আছে